বাৰ্তালাপত মই মিনহাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো গণশিল্পী ৰাজীৱ খদিয়ালৈ চৰকাৰৰ ফালৰ পৰা আগবঢ়াব আৰ্থিক সাহায্য আৰু এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ লগত হোৱা বাৰ্তালাপত অখিল গগৈ শিৱাসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱাটছআপত বাৰ্তালাপ কৰিছিল ৰাজীৱ খদিয়াক লৈ আৰু তাৰ পিছত প্ৰয়াত গণশিল্পী তথা ৰাজীৱ খদিয়াৰ মৃত্যুৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক জনোৱা অনুসৰি আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা আৰু এই কথা ইতিমধ্যে বিধায়ক অখিল গগৈয়ে নিজৰ সামাজিক মাধ্যম ফেচবুক যোগে ঘোষণা কৰিছে ৰাজহুৱাকৈ অৰ্থাৎ অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা বাৰ্তালাপত এই কথা গম পাইছে যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তেওঁক উত্তৰত কৈছে যে আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ৰাজীৱ খদিয়াৰ পৰিয়াললৈ এই কথা ইতিমধ্যে কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সবিশেষ এটা ভাল খবৰ প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে এই কথা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈৰ আগত এটা ভাল খবৰ গণশিল্পী লৈ ৰাজ্য চৰকাৰে ইতিমধ্যে সন্মান জনোৱাৰ উদ্দেশ্যে আৰ্থিক সাহায্য প্ৰদান কৰিব আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা জনালে শিৱাসাগৰৰ বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ লগত অখিল গগৈৰে হোৱা বাৰ্তালাপত এই কথা ঘোষণা কৰাৰ কথা উল্লেখ কৰে অখিল গগৈয়ে পত্নীৰ বাবে চাকৰি বিচাৰিছিল যদিও চাকৰিৰ নিশ্চয়তা প্ৰদান কৰা নাই মুখ্যমন্ত্ৰীয়ে অখিল গগৈয়ে নিজৰ সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি job I don't know but will ensure financial aid বুলি উত্তৰ দিছে মুখ্যমন্ত্ৰী অৰ্থাৎ সৰকাৰী চাকৰিৰ ক্ষেত্ৰত কোনো নিশ্চয়তা নাই কিন্তু আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই কথা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হোৱাটছআপৰ বাৰ্তালাপত বিধায়ক অখিল গগৈ আনহাতে চাকৰিৰ বাবে প্ৰতিটো মুহূৰ্তত লাগি থাকিব বুলি আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে এই মুহূৰ্তত এটা ভাল খবৰ আজি 5টা দিন উকলি গ'ল গণশিল্পী নোহোৱা হ'ল গণশিল্পী ৰাজীৱ খদিয়াৰ মৃত্যুত শোকাস্তব্ধ প্ৰতিগৰাকী অসমবাসী প্ৰতিগৰাকী ব্যক্তি ৰাজীৱ খদিয়াৰ নোহোৱা হোৱাৰ খবৰে শোকাস্তব্ধ কৰি পেলাইছিল প্ৰতিগৰাকী অসমবাসীক উৰুকাৰ দিনা সকলোৰে আনন্দত মতলীয়া হৈ থকাৰ সময়তেই এই দুখবৰটো ৰাজ্যবাসীয়ে লাভ কৰিছিল প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ মৃত্যুত প্ৰতিগৰাকী ব্যক্তিয়ে চকুলো টুকিছিল আৰু দেওবাৰে এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ সময়তেই হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছিল সোমবাৰৰ দিনটোত ৰাজীৱ খদিয়া আৰু তাৰ পিছতেই ৰাজীৱ খদিয়াৰ মৃত্যুৰ সকলো প্ৰতিগৰাকী অসমবাসীক প্ৰতিগৰাকী ব্যক্তিক আলোড়নৰ সৃষ্টি কৰি গৈছিল আৰু গণশিল্পীগৰাকীৰ মৃত্যুত এক অপূৰণীয় ক্ষতি বুলি ক'ব লাগিব সাংস্কৃতিক জগতত আৰু তাৰ পিছতেই বিভিন্নজন ব্যক্তিয়ে বিভিন্নগৰাকী সচেতন ৰাইজে প্ৰতিগৰাকী সচেতন ৰাইজে তথা বিভিন্ন প্ৰতিষ্ঠানে ইতিমধ্যে ৰাজীৱ গগৈৰ পৰিয়াললৈ আগবঢ়াইছে আৰ্থিক সাহায্য লগতে পৰিয়ালটোৰ প্ৰতি সন্মান জনাই তথা গণশিল্পী ৰাজীৱ খদিয়াক সন্মান জনাই ইতিমধ্যে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে সচেতন ৰাইজে ইতিমধ্যে শিৱাসাগৰৰ বিধায়ক অখিল গগৈ উপস্থিত হৈ অৰ্কিড পাৰ্কৰ ফালৰ পৰা লগতে নিজৰ ব্যক্তিগত দৰমহাৰ পৰা মুঠ 2 লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ লগতে প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ ৰাজহুৱা স্বাৰ্থত সহযোগ কৰা লগতে স্মৃতিসৌধ নিৰ্মাণ কৰাত সহায় কৰা প্ৰতিটো ক্ষেত্ৰতেই ৰাজীৱ খদিয়াৰ লগত থিয় দিয়াৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু শেহতীয়াকৈ ৰাজীৱ খদিয়াৰ পৰিয়াললৈ পত্নীলৈ এটা চৰকাৰী চাকৰি বিচাৰিছিল আৰু সেই কথা ইতিমধ্যে অখিল গগৈয়ে উল্লেখ কৰিছে মই পোষ্টটো ধৰি ৰাখিবৰ কাৰণে আবেদন বিচাৰিব মই পঢ়ি দিবৰ কাৰণে চেষ্টা কৰিম অখিল গগৈয়ে পোষ্ট লিখিছে চৰকাৰে ৰাজীৱ খদিয়াৰ পৰিয়ালক আৰ্থিক সাহায্য দিব ৰাজীৱ খদিয়াৰ পত্নীৰ বাবে এটা চৰকাৰী চাকৰি বিচাৰি মই দুবাৰকৈ অনুৰোধ কৰাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুইবাৰে উত্তৰত জনাইছে যে চৰকাৰী চাকৰি সম্পৰ্কে তেখেতে একো ক'ব নোৱাৰে কিন্তু পৰিয়ালটোক আৰ্থিক সাহায্য দিব মুখ্যমন্ত্ৰীয়ে মোলৈ লিখিছে job I don't know but will ensure financially aid তথাপিও মই লাগি থাকিম চাকৰিটোৰ বাবে যেতিয়ালৈকে চৰকাৰী চাকৰি এটাৰ ব্যৱস্থা নহব তেতিয়ালৈকে আমাৰ ফালৰ পৰা অস্থায়ী ব্যৱস্থা এটা কৰা হ'ব আৰু এনেদৰে প্ৰয়াত ৰাজীৱ খদিয়াৰ পত্নীলৈ চাকৰি বিচাৰি লগতে আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা বাৰ্তালাপৰ কিছু
কথা সামাজিক মাধ্যমযোগে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উল্লেখ কৰিছে আৰু তাৰ পৰা গম পোৱা অনুসৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৰাজীৱ খদিয়াৰ পৰিয়াললৈ অতি শীঘ্ৰেই আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিব আৰু এই কথা ইতিমধ্যে হোৱাটছআপৰ বাৰ্তালাপত অখিল গগৈক কোৱা বুলি অখিল গগৈয়ে ইতিমধ্যে সামাজিক মাধ্যমত উল্লেখ কৰিছে আৰু এই ভাল খবৰ বুলি ক'ব লাগিব প্ৰয়াত ৰাজীৱ খদিয়া এগৰাকী শিল্পী আছিল এগৰাকী কণ্ঠশিল্পী যাৰ কণ্ঠত প্ৰাণ পাইছিল জাতি মাটিৰ গীত আৰু প্ৰতিটো গীতেই এক প্ৰকাৰ প্ৰতিগৰাকী অসমীয়াক জোকাৰি কৈছিল প্ৰতিগৰাকী অসমীয়াৰ গাৰ নোম হিয়ৰাই তোলাইছিল সেই গীতে আৰু সেইগৰাকী কণ্ঠশিল্পী আমাৰ মাজৰ পৰা গুচি গ'ল আৰু প্ৰতিগৰাকী অসমীয়াই এক প্ৰকাৰ এতিয়া শোকাস্তব্ধ হৈ পৰিছে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ ইতিমধ্যে শিৱসাগৰৰ বিধায়ক অখিল গগৈক জনোৱা অনুসৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰাও আৰ্থিক সাহায্য হয়তো প্ৰদান কৰিব পাৰে এটা ভাল খবৰ ৰাজীৱ খদিয়াৰ পৰিয়াললৈ